बिराद गोबावनि उनाव दिनै प्रमद बर' सारा फैबाय बिटिसि आव फैफिनबाय बिटिआर आव फैफिनबाय दा बिथाङा फैनाय लोगो लोगोनो शपथ ग्रहणखौबो लाबाय माखासे खर कमिटिनि मिटिंफोरबो लागासिनो दं दा बेनि नुथायखौ आं ससे क्लिप होलांसै आरोना ओमफ्राय बे बिथाङा मा बुंदों जोंना प्रमद बर' सारा मा बुंदों इन जेनेबा कामिं इलेक्शनाव माबादि बाहागो लागोन बाहागो लाया बे इउपिपिएल आ माबादि जानानै दङ दा ग्रासरुट लेभेलाव माबादि जानानै दं बेफोरनि खोथाफोरखौ मा बुंदों नोंथांमोना खोनासंलांदो ओमफ्राय नैबे जोंना डिजिपि सारा बमानि सायाव माखासे खोथा बुंदों एनडिएर লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম আমাৰ কোৰ কমিটিৰ মিটিং বিলাক হৈ আছে আজিও আছে তো ইলেকশন হৈ গ'ল খুব হাৰিডলি সব ডিসিশন আমি ল'ব বিচৰা নাই কিন্তু ইউপিপিএল দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী কমিটিত এতিয়াও সবে শক্তিশালী হিচাপে আছে সবে কাম কৰি আছে গতিকে অনাগত দিনত আমাৰ কামটো আমি কৰি যাম বিধানসভাত আমাৰ দলৰ অংশগ্ৰহণ থাকিব সক্ৰিয় অংশগ্ৰহণ আৰু ইয়াৰ কাৰণে আমি আজি সিদ্ধান্ত একো লোৱা নাই কাৰণে মই ক'ব বিচৰা নাই মিডিয়া আলোচনা কৰিম আমাৰ এমএলএ সকল আমাৰ এমসিএলএ সকল আমাৰ এমপি সকলো মিলি আমাৰ দলীয় নেতা সকলৰ মাজত আলোচনা চলি আছে আৰু হয়তো নৱেম্বৰ মাহৰ ফালে এটা সিদ্ধান্তত উপনীত হ'ব আৰু এই হিচাপে আমি কাম কৰি যাম কালি এনডিएर লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম আমাৰ যেনেকে লাগিছে এটা সাসপেক্টেড ব্লাস্ট আছে কিন্তু ফরেনসিক টিম আহি আছে প্লাস ইমান ফরেনসিক স্যাম্পল ল'ব লাগে এটো লোৱা হৈছে কেটামান লিড পোৱা হৈছে এতিয়া তদন্ত আৰম্ভ হৈছে টেকনিক্যাল আৰু হিউম্যান দুটাই লিড পোৱা হৈছে সো নিশ্চয় যে যেবিলাক এনেকে কাম কৰিছে তেওঁবিলাকটো ধৰা পৰিব কোনো কথা নাই মই আহিছো মই চালু মোৰ আগত আইজি সাহেব আহি পালে এসএসপি সাহেব তাতে আছিল আগৰ পৰা এসএসপি আর জিআরপি আছে আরপিএফ এর মানুহে আহি পাইছে এতিয়া আইজি আরপিএফ আহি আছে আমি সব মিটিং অলরেডি কৰিছো আগত কেনেকে তদন্ত কৰিব লাগে কি লাইনত যাব লাগে এটো বুঝোৱা হৈছে এতিয়া আমি ওয়েট কৰিম তদন্তৰ ৰিজাল্টটো ওলাব ধন্যবাদ দি যাব লাগিব আমি যে উঠি অহা ল'ৰা ছোৱালীবিলাক পঢ়া শুনাৰ কাৰণে এটা পৰিৱেশ আমি গঢ়ি তুলিব লাগিব কৰিছো আৰু যিবিলাক দল সংগঠনে নিজকে মানে এক্সক্লুডেড ফিল কৰিছে বা তেখেতসকলৰ যি ডিমান্ড আছে ইস্যু আছে এই ইস্যুবিলাক আলোচনা বিলোচনাৰ মাজেদি সমাধান কৰি ল'বলৈ মই অনুৰোধ কৰিছো আমি নৱপ্ৰজন্মক এটা শান্তিৰ সমাজ আমি দি যাব লাগিব আমি যে উঠি অহা ল'ৰা ছোৱালীবিলাক পঢ়া শুনাৰ কাৰণে এটা পৰিৱেশ আমি গঢ়ি তুলিব লাগিব আমি বদলন অঞ্চলত এতিয়া গুণগত শিক্ষাৰ যে এটা বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল আমি চিৰাং ডিস্ট্ৰিক্ট 1 নম্বৰত আহি গৈছিল বাক্সা ডিস্ট্ৰিক্ট 1 নম্বৰত আহি গৈছিল গতিকে তেনেকুৱা এটা পৰিৱেশত যাতে অশান্তি কোনো পদে ঘূৰি আহিব নোৱাৰে বোমা বাৰুদৰ ৰাজনীতি ইয়াতে যাতে কোনো পদে হ'ব নোৱাৰে ইয়াতে যাতে মানুহ মৰাৰ যে ৰাজনীতি আকৌ যাতে ঘূৰি আহিব নোৱাৰে আমি সকলোৱে আমি সচেতন হ'ব লাগিব ৰাতি হৈ যোৱা যেটো ঘটনা এই ঘটনাৰ খবৰ ল'বলৈ ময়ো ইয়াত আহিছো মোৰ কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ সালাখাটিৰ মাজত এই ঘটনাটো সংঘটিত হৈছে তো ময়ো আমাৰ দলীয় কৰ্মীসকলক লৈ পেলাই চাবলৈ আহিছো ইতিমধ্যে উচ্চ পদস্থ পুলিচ প্ৰশাসনৰ বিষয়াসকল আহি পৰিদৰ্শন কৰি গ'ল ৰেল বিভাগৰো উচ্চ পদস্থ বিষয়াসকল আহি ইয়াত পৰিদৰ্শন কৰি গ'ল গতিকে নিশ্চিতভাৱে উচিত এটা তদন্ত হ'ব আৰু এই তদন্ত হ'লে গোটেই ঘটনাবিলাক নিশ্চয় ওলাই পৰিব বুলি মই ভাবো আমি আমাৰ যে বিটিআৰ যে অঞ্চল এই অঞ্চল এটা শান্তি এটা অঞ্চল হিচাপে কৰিবৰ কাৰণে যেহেতু সকলোৱে চেষ্টা কৰি আছিল
গতিকে এনেকুৱা সময়ত কোকৰাঝাৰত যোৱা ৰাতি যিটো IED যি বিস্ফোৰণ ঘটিল বৰ্তমানলৈকে IED বুলি কৈ থকা হৈ আছে সংবাদ মাধ্যমত কিন্তু ইয়াৰ যিটো ইনভেষ্টিগেশ্যন এই ইনভেষ্টিগেশ্যনত নিশ্চয় ওলাই পৰিব যেই নকৰক ইয়াক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমাৰ এই শান্তি বাতাবৰণ ইয়াত আমি গঢ়ি তুলিব লাগিব আমাৰ শান্তিৰ যি বিটিয়াৰ অঞ্চল ইয়াত যাতে কোনো মানে উগ্ৰপন্থী হওক বা কোনো দুষ্ট চক্ৰই হওক আন যিয়েই নহওক তেওঁলোকে যাতে এনেকুৱা কুটঘাতমূলক যাতে কাৰ্য সংগঠিত কৰিব নোৱাৰে তাৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব মই পুলিচ প্ৰশাসন আৰু জিলা প্ৰশাসনক ৰাজ্য চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি অতি সোনকালে যাতে ইয়াৰ উচ্চ পৰ্যায়ৰ এটা যাতে তদন্ত হয় আৰু যাতে এই গোটেই ঘটনাৰ আঁৰত কোন আছে ইয়াক যাতে ওলাবলৈ চেষ্টা কৰা হয় তাৰ কাৰণে মই আহ্বান জনাইছোঁ